7 6 5 4 3 2 1 0 lift off নৱবৰ্ষৰ প্ৰথমটো দিনতেই পুনৰ ইতিহাস ৰচিবলৈ সাজু হৈছে ইছৰো। আজি ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰত। ব্লেক হোলৰ ৰহস্য ভেদ কৰিবলৈ সাজু হৈছে ইছৰো। আজি ইছৰোৱে উৎক্ষেপণ কৰিব এক্স-ৰে পোলাৰমেট্ৰি ছেটেলাইট। এই উপগ্ৰহৰ জৰিয়তে ব্লেক হোল আৰু নিউট্ৰন ষ্টাৰৰ অধ্যয়ন কৰিব ভাৰতে। আৰু সফল হ'লে নাছাৰ পিছত দ্বিতীয় প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ব ইছৰো। এতিয়া লৈ আহিছোঁ খুবেই এটা জৰুৰী খবৰ। 2024 চাৰিটা ভৱিষ্যতবাণীক লৈ এতিয়া শংকিত কৰি তুলিছে বিশ্বৰ একাংশক। ভৱিষ্যতৰ কিতাপ লিখা নষ্টাডামাছৰ চাৰিটাকৈ ভৱিষ্যতবাণী 2024 বৰ্ষক লৈ। পূৰ্বতে হোৱা কেইবাটাও ঘটনা নষ্টাডামাছৰ ভৱিষ্যতবাণীৰ লগত মিল আছিল। 2023 চনতো বহুকেইটা ভৱিষ্যতবাণী সত্য প্ৰমাণিত হোৱাৰ তথ্য আছে। 2023 চনত ভৱিষ্যতবাণী কৰিছিল যে দুখন দেশৰ মাজত যুদ্ধ হ'ব আৰু সেই যুদ্ধ সকলোৱে দেখা পাইছে। আৰু এতিয়া 2024ক লৈ কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হ'ব নেকি? প্ৰথমটো ভৱিষ্যতবাণী 2024ত হ'ব পাৰে ভয়ংকৰ সাগৰীয় যুদ্ধ। আৰু সাগৰীয় যুদ্ধত ৰঙাচিন অৱতীৰ্ণ হোৱাৰ ভৱিষ্যতবাণী নষ্টাডামাছৰ। এইপিনে জলবায়ুৰ প্ৰতি ভাবুকি আহিব পাৰে 2024ক লৈ কৰা ভৱিষ্যতবাণীত। কোভিড মহামাৰীৰ পাছতে দুৰ্ভিক্ষই দেখা দিব পাৰে বিশ্বত। নতুন বছৰৰ প্ৰথম মাহতেই সলনি হ'ব পাৰে ব্ৰিটেইনৰ ৰজা। আৰু এতিয়া 2024ক লৈ কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হ'ব নেকি? আপুনি কি ক'বলৈ বিচাৰে আমাৰ কমেণ্ট বক্সত জনাবলৈ একদমেই নাপাহৰিব। আজিৰে পৰা 72 লাখ লোকে লাভ কৰিব 450 টকাতে চিলিণ্ডাৰ। উজ্জ্বলা আঁচনি আৰু BPL কাৰ্ড থকা পৰিয়ালক দিব 450 টকাতে চিলিণ্ডাৰ। 1 জানুৱাৰীৰ পিছত যিসকলে পঞ্জীয়ন কৰে সেইসকলেও লাভ কৰিব 450 টকাতে চিলিণ্ডাৰ। নৱবৰ্ষৰ প্ৰথমটো দিনতে উপহাৰ দিলে ৰাজস্থানৰ জনতাক। মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই পালন কৰিলে এই প্ৰতিশ্ৰুতি। এতিয়া লৈ আহিছোঁ খুবেই এটা জৰুৰী খবৰ। আজিৰে পৰা গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰিব নোৱাৰিব, কিয়নো আজি হাজাৰ হাজাৰ UPI ID বন্ধ হৈ যাব। এবছৰে যিসকলে UPI ID ব্যৱহাৰ কৰা নাই তেওঁলোকৰ বাবে আজি বেয়া খবৰ। বছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে। আৰু যাৰ ফলত আপুনি লেনদেন কৰিব নোৱাৰিব গুগল পে', ফোনপে', পেটিএমেৰে। এতিয়া লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ফুটপাথত দোকান দিয়াসকলে পাব 50,000কৈ টকা। ইপিনে পদপথত ঠেলাত দোকান দিয়াসকলেও লাভ কৰিব 50,000কৈ টকা। 10,000 টকাৰ পৰা 50,000 টকালৈ চৰকাৰে দিব আপোনাক ধন। কোনো গেৰাণ্টি অবিহনে আপোনাক দিব এই ধন। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এই ধন। পদপথত দোকান আৰম্ভ কৰাসকলক প্ৰথমে দিব চৰকাৰে 10,000 টকা। আৰু এই 10,000 টকা পৰিশোধ কৰাৰ পিছতে দিব 50,000 টকা। পিছে কোনে কোনে লাভ কৰিব এই ধন? চেলুনৰ দোকানী, মুচি, শাক পাচলি বিক্ৰী কৰা দোকানী, লগতে ফল মূল বিক্ৰী কৰা দোকানীয়েও লাভ কৰিব এই ধন। পদপথত খাদ্যৰ দোকান দিয়াসকলে লাভ কৰিব এই ধন। ইপিনে পদপথত চাহ বিক্ৰী কৰাসকলেও পাব এই ধন। কোনো গেৰাণ্টি নোহোৱাকৈ মোদী চৰকাৰে দিব এই ধন। আৰু যিসকল লোকে লোন ল'ব বিচাৰে, এই যিটো লোন চৰকাৰে প্ৰভাইড কৰিছে, এই লোনটো যিসকল লোকে ল'ব বিচাৰে সকলোৱে একোটাকৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া লৈ আহিছোঁ খুবেই এটা ডাঙৰ খবৰ। প্ৰস্তুত হ'ল আৰ্হি। এইবাৰ ৰাম মন্দিৰৰ পাছতেই অযোধ্যাত সৰ্ববৃহৎ মছজিদৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। ফেব্ৰুৱাৰী বা মাৰ্চত আৰম্ভ হ'ব অযোধ্যাত মছজিদ নিৰ্মাণৰ কাম। হাজাৰ হাজাৰ ইমাম উলেমা উপস্থিতিত আৰম্ভ কৰা হ'ব মছজিদ নিৰ্মাণৰ কাম। বিশাল ভূমিত নিৰ্মাণ হ'ব তাজমহলতকৈও ধুনীয়া মছজিদ। ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে মছজিদৰ আৰ্হি। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো ইছলামিক দেশৰ ৰাজকুমাৰ। অযোধ্যাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠা কৰিব এই মছজিদে। ৰাম মন্দিৰৰ পৰা 26 কিলোমিটাৰ দূৰত ধনীপুৰত নিৰ্মাণ হ'ব এই বৃহৎ মছজিদটো। আৰু মছজিদৰ নাম ৰখা হ'ব মহম্মুদ্দিন আব্দুল্লাহ মছজিদ। এই মছজিদত একেলগে প্ৰায় 9,000 লোকে আদায় কৰিব পাৰিব নামাজ। মছজিদৰ প্ৰতিটো ইটাত লিখা থাকিব কোৰাণৰ বাণী। মছজিদত প্ৰথম নামাজ আদায় কৰিব মক্কাৰ ইনাম আব্দুল ৰহমানে। এইপিনে মছজিদৰ ভিতৰত থাকিব কেঞ্চাৰ হাস্পতাল আৰু মেডিকেল কলেজ।